পইচা দিব লাগিব নেকি আমাক 1 টকা দিব নালাগে 1 টকা দিব নালাগে একদম সিধাসলি কথা 1 টকা দিব নালাগে ইয়াতকে ডাঙৰ মেচিনো পাই যাব আমাৰ ইয়াতে টকা দিব নালাগে আমাক 1 টকা দিব নালাগে টেকনিশিয়ান যাব মেচিন কেনেকে চলাই কেনেকে কি কৰে চিৰা বনাই ফেলে গুটেখিনি দেখুৱাই আপোনালোকক আহিব প্ৰডাকচন আপোনাৰ 150 পৰা 200 কেজি ঘণ্টাত আপুনি প্ৰডাকচন কৰিব পাৰিব ঘণ্টাত 200 পৰা 150 কেজি মানে ইমান প্ৰডাকচন কৰিব পাৰে নে ইমান প্ৰডাকচন কৰিব পাৰিব ইয়াতকে আপুনি যদি বিচাৰে না আমাক আৰু বেছি প্ৰডাকচন লাগে তে ইয়াতকে ডাঙৰ মেচিনো পাই যাব আমাৰ ইয়াতে যে লৈ যাব চিৰা বনোৱা মেচিন আপোনাৰ হাতত 1 টকা এটাও নালাগে আপোনাৰ হাতত 10 পইচা এটাও নালাগে পইচা নথকাকৈ এতিয়া এটা ব্যৱসায় আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব আপুনিও ভাবি আছে নেকি ঘৰতে এটা ব্যৱসায় কৰিম বুলি এতিয়াৰ পৰা আপোনালোকে নিজৰ ঘৰত বহি নিজৰ ঘৰখনৰ ৰুমৰ ভিতৰৰ পৰা এটা ব্যৱসায় কৰিব পাৰিব আৰু মাহেকত আপোনালোকে ভালেমান উপাৰ্জন কৰিব পাৰিব কিন্তু মই আজি আপোনালোকক ক'ব ওলাইছো এনেকুৱা এটা মেচিনৰ বিষয় আৰু এনেকুৱা এটা ব্যৱসায় বিষয় এইটো হৈছে চিৰা ব্যৱসায় বা পোহা বনোৱা ব্যৱসায় এইবিলাক দেখিব পাইছে আপোনালোকে চিৰা মোৰ হাতত আছে এইবিলাক দেখিব পাইছে চিৰা একদম সব কি ধুনিয়া ফটফটিয়া চিৰা এনেকুৱা ধৰণৰ একদম ধুনিয়া চিৰা একদম আপুনি ঘৰতে বনাই এটা সৰুকে ব্যৱসায় কৰিব পাৰিব নিজৰ ৰুমটোৰ পৰা আৰু মেইন ইন্টাৰেষ্টিং কথাটো হৈছে কি আপোনালোকে এই মেচিন যে লৈ যাব চিৰা বনোৱা মেচিন আপোনাৰ হাতত 1 টকা এটাও নালাগে আপোনাৰ হাতত 10 পইচা এটাও নালাগে আপোনালোকে মানে কৈছো না আপোনালোকৰ পইচা নথকাকৈ এতিয়া এটা ব্যৱসায় আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব এইটো আমাৰ চিৰা বনোৱা মেচিন হয় মানে পোহা বনোৱা মেচিন চিৰা আৰু পোহা দুটাই বুজায় হয় এইটো চাব পাৰিছে এই যোনটো চিৰা আছে এইটো আমাৰ মেচিনৰ প্ৰডাকচন হয় এইটো ধুনীয়াকৈ দেখাই পাৰিছে ইমান ধুনীয়া আপোনাৰ পুৰা সাফা পুৰা ক্লিন এণ্ড ফাষ্ট একদম ক্লিন হৈ আছে একদম এনেকুৱা চিৰা আপুনি যদি এইটো আপোনাৰ পাতল চিৰা হয় যদি আপোনালোকে বিচাৰে আমি অলপ ঘন বনাব বিচাৰো তেন্তে আপোনালোকে চাউলটো আপোনালোকৰ হিচাপত আপোনালোকে দিলে হ'ল আৰু এই মেচিনটো আপোনাৰ ঘণ্টাত আপুনি 150 পৰা 200 কেজি প্ৰডাকচন কৰিব পাৰিব 200 কেজি পৰ্যন্ত যদি ইয়াতকে ডাঙৰ আৰু ডাঙৰ লাগে ডাঙৰো পাই যাব যদি ইয়াতকে সৰু লাগে সৰুও পাই যাব আচ্ছা এতিয়া ভিডিওটো ষ্টাৰ্টিংতে মই যেহেতু কৈছো তোমাক এটা কথা সুধো কোনোবাই যদি ভাবিছে এটা ব্যৱসায় কৰিম বুলি 1 টকা নোহোৱাকৈ তুমি ব্যৱসায় কৰাই দিব পাৰিবা নে 1 টকা নোহোৱাকৈ আমি আপোনাৰ ব্যৱসায় আৰম্ভ কৰি দিব পাৰিম ওকে প্ৰসেসটো তেনেকুৱা থাকিব যে আপোনালোকৰ বাজেট নাই তে আপোনালোকৰ নিয়াৰবাই বেংক ব্ৰাঞ্চত আপোনালোকে গলে হ'ল তাতে গৈ কিনে আপোনালোকে লোনৰ কাৰণে এপ্লাই কৰিব লোনৰ কাৰণে যিখন কোটেশন বা কি পেপাৰছ লাগিব সেইখন আমি দি দিম এতিয়া যেটো দেখিছো মেচিনটো এটো একদম এইবিলাক চিৰা এই মেচিনটোত বনোৱা হৈছে ন আমাৰ মেচিনৰ চিৰাৰ প্ৰডাকচন হয় চাই লব পাৰে কিমান ধুনীয়া ক্লিন হয় একদম সফট না তো একদম কি ধুনীয়া ক্লিন চিৰা একদম তেওঁলোকে দেখিলে খাও লাগি যাব দেখিলে খাও লাগি যায় এইবিলাক কি ধুনীয়া একদম ক্লিন চিৰা হৈছে আপোনালোকে দেখিব পাৰিছে দেখিলে একদম খাও লাগি যায় একদম চিৰা আচ্ছা এতিয়া তুমি যে এই মেচিনটো কথা কৈছা এই মেচিনটো প্ৰডাকচন কিমান কৰিব পাৰিব প্ৰডাকচন আপোনাৰ 150 পৰা 200 কেজি ঘণ্টাত আপুনি প্ৰডাকচন কৰিব পাৰিব ঘণ্টাত 200 পৰা 150 কেজি মানে ইমান প্ৰডাকচন কৰিব পাৰে নে ইমান প্ৰডাকচন কৰিব পাৰিব ইয়াতকে আপুনি যদি বিচাৰে না আমাক আৰু বেছি প্ৰডাকচন লাগে তে ইয়াতকে ডাঙৰ মেচিনো পাই যাব আমাৰ ইয়াতে ইয়াতকৈ ডাঙৰ মেচিনো আছে আচ্ছা এইটো মানে এইটো কিমান এইটো 150 পৰা 200 কেজি ইয়াতকৈ ডাঙৰটো কিমান কৰিব পাৰিব আপুনি 300 লৈকে 400 লৈকে ওলাব পাৰিব 300 400 কেজি পাৰ আৱাৰছত মানে সব কেনেকুৱা সুবিধা দিছে আৰু এই মেচিনটো যদি এতিয়া সব এই মেচিনটো কেনেকৈ অপাৰেট কেনেকৈ কৰা হয় এটো অলপ কইতে মানে কাৰেন্ট লাগে নেকি এটো আপোনাৰ মটৰ থাকিব লগত আপোনাৰ ইলেক্ট্ৰিকত চলিব এটো আমাৰ টেকনিশিয়ান যাব মেচিন কেনেকে চলাই কেনেকে কি কৰে চিৰা বনাই ফেলে গুটেখিনি দেখুৱাই আপোনালোকক আহিব কোনোবাই যদি মানে এই মেচিনটো তোমালোকৰ পৰা লৈ যায় গুটে ট্ৰেনিংটো দিয়া দিবা কেনেকে মেচিন প্ৰস্তুত কৰা হয় গুটেখিনি আমি আপোনাৰ টেকনিশিয়ান যাব গুটেখিনি শিকাই দিব কেনেকে কি হয় A to Z শিকাই দিব একদম A to Z শিকাই দিয়া হ'ব আচ্ছা এতিয়া কথাই পল যে এই মেচিনটো এইবিলাক চিৰা যে একদম বহুত পাতলা চিৰা আজিকালি কিছুমান মোটা চিৰা থাকে তোমালোকে এটো কেনেকুৱা প্ৰডাকচন কৰে মোটা নে পাতলা নে কেনেকুৱা এটো আপোনাৰ মোটা পাতল দুটাই কৰি দিয়ে খালি কি মানে যোনটো ডিপেন্ড এটো আপোনালোকৰ ওপৰত আপোনালোকে চাউলটো কি হিচাপত ব্যৱহাৰ কৰি আছে চাউলটো আপোনালোকে সৰু দিয়েছেন ডাঙৰ দিয়েছে এই হিচাপত চিৰাটো আপোনাৰ প্ৰডাকচন হ'ব আচ্ছা এতিয়া আৰু এইখিনি এটা কথা কও তোমালোকে পৰা এই মেচিনটো লৈ গল কিবা গ্যাৰান্টি ওয়াৰেন্টি সাৰ্ভিসিং কিবা ৰাখিছা না এইবিলাক হয় আমি আপোনাৰ ওয়াৰেন্টি 1 ইয়াৰ ৰাখিছো 5 বছৰ সাৰ্ভিস ৰাখিছো যদি আপোনালোকৰ মেচিন লৈ 5 বছৰ ভিতৰত কিবা অসুবিধা হয় তেন্তে আমাৰ ইয়াৰ পৰা লৰা পঠিয়াই দিম আৰু যোনটো লৰা যাব আপুনি সাৰ্ভিসৰ কাৰণে 1 টকা দিব নালাগে আমাক 1 টকা দিব নালাগে লৈ গল মেচিনটো লৈ যোৱাৰ পিছত কোনোবাই যদি 5 বছৰ সাৰ্ভিসিংটো সম্পূৰ্ণ ফ্ৰী নে সম্পূৰ্ণ ফ্ৰী থাকিব সাৰ্ভিসিং তো মানে কোনোবাই যে হে 5টা 6টা সাৰ্ভিসিং যে কৰিব তোমালোকক পইচা দিব লাগিব নেকি আমাক 1 টকা দিব নালাগে 1 টকা দিব নালাগে একদম সিধাসলি কথা 1 টকা দিব নালাগে কিন্তু লৈ যোৱাৰ পিছত একদম ধুনীয়াকৈ চিৰাটো বনাব পাৰিব লগতে একদম 1 টকা নোহোৱাকৈ আপোনালোকে ফ্ৰী অফ কষ্টত আপোনাৰ ধুনীয়াকৈ একদম সাৰ্ভিসিং কৰি দিব ফ্ৰী অফ কষ্টত কৰিব সম্পূৰ্ণ 5টা লৈকে আমাৰ ফ্ৰী অফ কষ্ট থাকিব পইচা 1 টকা নলৱা 1 টকা নলও আচ্ছা তে এই মেচিনটো বিষয়ে তুমি আৰু সৰু সৰুকৈ দুই এটা কথা কৈ দিয়া হয় মেচিনটো যে দেখিছো
এই মেচিনটো এতিয়া কোনোবাই লৈ গ'লে একদম সৰু ৰুম এটাতে ব্যৱসায় কৰিব পাৰিব এইটো আপুনি ধুনীয়াকে 12x12 ৰুম বা ইয়াতকে সৰু ৰুম হলে হ'ব কিন্তু আপোনালোকে চাই আছে চাগে ভাবি আছে এই মেচিনটো লৈ ললো কিন্তু আমি যদি আমাৰ কাৰণে লাইনটো কমাৰ্শিয়েল ল'ব লগা হয় অসুবিধা হৈ যাব তো এটা আপুনি ঘৰুৱা লাইনতো চলিব পাৰিব যদি কমাৰ্শিয়েল লাগে কমাৰ্শিয়েলতো চলাব পাৰিব আচ্ছা ঠিক আছে সো যেইটো চাইছে আপুনি এটা চিডাৰ পেকেট হয় আপোনালোকে এটা ভাবি আছে যে নাই আমি মেচিনটো লৈ ললো কিন্তু পেকেটিং ক'ত কৰিম তো এনেকুৱা ধুনীয়া পেকেটিং কৰিবৰ কাৰণে আমাৰ পৰা মেচিন পাই যাব আপোনালোকে ফুললি অটোমেটিক আছে যদি আপোনালোকৰ বাজেট কম আছে মেনুৱেল আছে মেনুৱেল বেঞ্চিলাৰটো আপোনালোকে কৰিব পাৰিব মানে মেচিনটো আপোনালোকে পেকেটিং মেচিনটো ধুনীয়াকে পাই যাব ন হয় পেকেটিংৰ পৰা চিৰা বনোৱাৰ পৰা গুটেখিনি আমাৰ ইয়াতে পাই যাব আপোনালোকে গুটে মেচিনখিনি পাই যাব এই গুটে মেচিনখিনি যে ল'ব এই গুটে মেচিনখিনিটো মানে যদি ইএমআই হৈ যায় 1 টকা দিব নালাগে 1 টকা দিব নালাগে যদি ইএমআই আপোনালোকৰ হৈ যায় আচ্ছা আৰু ইএমআই যদি কৰে তোমালোকৰ পৰা ইএমআই হ'বনে নেকি এই বস্তুটো হয় আমাৰ ফালৰ পৰা নহয় তো বেংকৰ থ্ৰু দি ফেলে হ'ব বেংকৰ থ্ৰু দি তোমালোকে খালি মানে কোটেশনখন বনাই দিবা কোটেশনখন বনাই দিয়াৰ পাছত তেওঁ যদি সিভিল স্কোৰটো ভাল হয় তেনেহলে পইচা নিদেকৈ মেচিন লৈ এটা ব্যৱসায় ঘৰতে কৰিব পাৰিব ধুনীয়া আচ্ছা তেতিয়া এই মেচিনটো কথা কৈছা আৰু এই মেচিনটো ধুনীয়াকে আপোনালোকক দেখাই দিছো চাওক কি ধুনীয়া একদম চিৰা বনাই আপোনালোকে মানে ঘৰতে ব্যৱসায় এটা ধুনীয়াকে কৰিব পাৰিব আৰু এতিয়া তোমালোকৰ লাষ্ট লোকেশনটো এবাৰ ধুনীয়াকে কৈলে কেনেকে হ'ব সহজভাৱে কৈ দিবা সহজ লোকেশন হৈ গ'ল আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ মা কামাখ্যা মেচিনাৰী হয় যদি আপোনালোকে লখৰা সাইডৰ পৰা আহি আছে ব্ৰিজৰ তলৰ পৰা লেফট সাইড আহিব লাগিব আৰু যদি আপোনালোকে জালুকবাৰী সাইডৰ পৰা আহি আছে তে ব্ৰিজৰ তলৰ পৰা ৰাইট সাইড আহিব লাগিব তথাপিও যদি কিবা লোকেশনৰ কাৰণে অসুবিধা হয় স্ক্ৰিনত থকা নম্বৰত আমাক কন্টাক্ট কৰিলে হ'ল আমি আপোনাক গাইড কৰি দিম কলৈকে আহিব লাগিব